দেশ আৰু জনগণৰ জীৱন সম্পত্তি নিৰাপত্তা জৰুৰীকালীন দুৰ্যোগ আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত স্বতন্ত্ৰভাৱে সেৱা আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰি যুৱ প্ৰজন্মক সুপৰিকল্পিতভাৱে প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি আজি নাজিৰাত মুকলি কৰা হয় অসামৰিক প্ৰতিৰক্ষাৰ 20 দিনীয়া প্ৰশিক্ষণ শিবিৰ। নাজিৰা সমজিলা কাৰ্যালয়ৰ কক্ষত আনুষ্ঠানিকভাৱে এই প্ৰশিক্ষণ শিবিৰ মুকলি কৰে শিৱসাগৰ জিলা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপনিয়ন্ত্ৰক প্ৰাণজিৎ দত্তই। প্ৰায় 3 কোটি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণৰ শুভাৰম্ভণি অনুষ্ঠানত নাজিৰা সমজিলা আয়ুক্ত শ্ৰীমতী কণিকাৰ লগতে প্ৰশাসনৰ বিষয়া আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ভালেকেইজন বিষয়া উপস্থিত থাকে। আজি প্ৰশিক্ষণ শিবিৰত আপোনালোকে আহি ইয়াত সহায় আগবঢ়োৱাৰ কাৰণে আৰু এই আজি আমাৰ অসামৰিক প্ৰতিৰক্ষা অৰ্থাৎ চিভিল ডিফেন্সৰ যি নাজিৰা সমজিল্লাত প্ৰশিক্ষণ আমি আৰম্ভ কৰিছোঁ। আপোনালোকে জানে যে ইয়াত আচলতে বহুত তেনেকুৱা ইচ্ছুক ব্যক্তিসকলৰ বহুত ইচ্ছা আছিলে যে বহুত দিনৰ পৰাই আমাক এপ্লিকেশ্যন কৰি আছিলে যে আমি এটা প্ৰশিক্ষণ ল'বলৈ ইচ্ছা কৰোঁ। গতিকে কিন্তু আপোনালোকে জানে যে আমাৰ আচলতে গভৰ্ণমেণ্টৰ পৰা এই প্ৰশিক্ষণটোৰ কাৰণে চেংচন আহিব লগা হয়, তেতিয়াহে আমি কিছুমান ক্ষেত্ৰত প্ৰশিক্ষণটো আমি আগবঢ়াব পাৰোঁ। কিন্তু এইটো আমি আচলতে সেইকাৰণে আমি নিজাববীয়াকৈ ইয়াত আমি প্ৰশিক্ষণটো আগবঢ়াব বিচাৰিছোঁ এইটো কাৰণে যে কিহৰ কাৰণে আমাৰ যে নাজিৰা যদি সমজিল্লাত কেতিয়াবা যদি কিবা ধৰক ইনচিডেণ্ট হৈ যায়, কিবা বিপদ আহি পৰে, বানপানী ধুমুহা বা আপোনাৰ অন্যান্য এনেকুৱা ড্ৰাগছ বা যি হওক এনেকুৱা যদি এক্সিডেণ্ট যদি আহি পৰে, ওচৰতে আপোনালোকৰ আমাৰ জংচন আছে, ৰিউলি জংচন আছে। গতিকে এই এনেকুৱা ধৰণৰ যিকোনো দুৰ্যোগৰ সময়ত বিপদৰ সময়ত যাতে তেওঁলোকে নিজৰ যাতে জেগাখিনি নিজেই যাতে নিজৰ সেৱা আগবঢ়ায়, ৰাইজৰ যাতে জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিব পাৰে, তাৰ কাৰণে আচলতে এই পৰীক্ষাটোৰ উদ্দেশ্য। গতিকে এই পৰীক্ষাটো আজিৰ পৰা আৰম্ভ কৰিম। গতিকে আমাৰ যি অসামৰিক প্ৰতিৰক্ষা আমাৰ প্ৰশিক্ষণৰ এটা গ্ৰুপ আছে, সেই গ্ৰুপটো আহি পেলাই ইয়াতে থাকি লৈ এইকেইদিন প্ৰশিক্ষণ আগবঢ়াব। গতিকে 20 দিনীয়া প্ৰশিক্ষণ আৰম্ভ হ'ব। তেওঁলোকক আমি এখন প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছত এখন চাৰ্টিফিকেট তেওঁলোকক আমি দিব পাৰিম, প্ৰদান কৰিব পাৰিম। গতিকে এয়াই ভাবিছোঁ মই আপোনালোক সকলোৰে সহযোগিতাত আমি অসামৰিক প্ৰতিৰক্ষাই নাজিৰা সমজিল্লাটো আমি গোটেই জিলাখনৰ লগতে আমি শিৱসাগৰ জিলাৰ লগত নাজিৰা সমজিল্লাটো আমি আগবাঢ়িব পাৰিম। মই আমিনা বেগম অসামৰিক প্ৰতিৰক্ষা বিভাগৰ পছুৱাৰী আপোনালোকক আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসামৰিক প্ৰতিৰক্ষা বিভাগ আজি শিৱসাগৰ আৰু নাজিৰাত বহু বছৰ ধৰি আমাৰ সমাজত থকা লোকসকলৰ মাজত সহায় আৰু হাত আগবঢ়াই আহিছে। আজি নাজিৰাত আৰম্ভ হোৱা আমাৰ বেছি দিন হোৱা নাই। আজি কেইমাহমান আগতে আমি কাৰ্যালয় ইয়াতে পাইছোঁ, আমাৰ বাইদেউ দিছে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁক। আৰু এই কাৰ্যালয়ত লোৱাৰ পিছৰে পৰা আমি আৱেগিক অঞ্চলত থকা বিদ্যালয় মহাবিদ্যালয়ৰ বহুতো ছাত্ৰ ছাত্ৰী আহি ইয়াত অংশগ্ৰহণ কৰিলেহি আৰু সেই ছাত্ৰ ছাত্ৰীসকলকে আজি আমি প্ৰশিক্ষণ দিবলৈ আজি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। যিহেতু অসামৰিক প্ৰতিৰক্ষা বিভাগে আমাৰ সমাজত লোকসকলৰ মাজত কৰোণা মহামাৰীৰ পৰাই হওক বা বানপানীৰ সমস্যাই হওক বা অগ্নিকাণ্ড সমস্যাই হওক, যিকোনো সমস্যাতে আমি প্ৰশাসনৰ লগত থাকি কাম কৰি আহিছোঁ। আৰু শিৱসাগৰ আমাৰ শক্তিশালী টিম এটা আছে। আমি ভাবোঁ কি নাজিৰাত আমাৰ এনেকুৱা শক্তিশালী টিম এটা শিৱসাগৰ গঢ়ি তোলোঁ। আজি এই শুভাৰম্ভ আমি কৰিবলৈ লৈছোঁ। আপোনালোকে এই প্ৰশিক্ষণৰ পৰাই এটা আমাৰ চিভিল ডিফেন্স শক্তিশালী টিম হৈ গঢ়ি তুলিব বুলি আশা ৰাখিছোঁ। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।